নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি মোৰ দোকানলৈ আহিছে সপত্নী ডালিম কুমাৰ শৰ্মা। পত্নী অৱশ্যে সন্মুখত বহি আছে, তেওঁ দেখাব পৰা নাই। এয়া চাওক তেওঁৰ পত্নী আৰু ডালিম। আচলতে বিহু যিহেতুকে বিহুৰ শুভেচ্ছা জনাব আহিছে, গতিকে মই ভাবিলোঁ যে ডালিমৰ সতে এটা ভিডিঅ' কৰি লওঁ। যিহেতুকে ৰঙালী বিহু আহি আছে, আমাৰ হেঁপাহৰ ৰঙালী বিহু, গতিকে ডালিমক শুভেচ্ছা জনালোঁ। নমস্কাৰ নমস্কাৰ। ডালিমে বৰ্তমান কাম কৰি আছে বি বৰুৱা কেঞ্চাৰ হস্পিটেলত। কেঞ্চাৰ হস্পিটেল বুলি ক'লে বুকুৰ মাজত এতিয়াও কিবা এটা দুখ এটাই মানে ভুমুকি মাৰে যে মোৰ ভণ্টি আজি 2 বছৰ আগতে কেঞ্চাৰ হস্পিটেল। সেইটো কথাই বৰ আঘাত কৰি থাকে আৰু সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ যে সেই বেমাৰটো কাৰোৱে নহওক, কাৰণ সেইটো বেমাৰত ভগ্নী হ'ম, লিমিক হেৰুৱালোঁ, মানে বহুত চিনাকি মানুহক হেৰুৱালোঁ আৰু। গতিকে 7-70 নহওক, যা হওক ৰঙালীৰ শুভেচ্ছাৰে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ডালিমক শুভেচ্ছা জনালোঁ, পত্নীক শুভেচ্ছা জনালোঁ। আৰু ডালিমে নতুন নহয় অৱশ্যে, ইউটিউব জগতত বহুত বছৰৰ পৰা আছে। ইতিমধ্যে ইউটিউবত যথেষ্ট জনপ্ৰিয়, কিন্তু ফেচবুকৰ জগতখনলৈ আজি 4 মাহ হ'ল। 4 মাহতে বহুতখিনি আগবাঢ়িছে। ধৰ্মৰ প্ৰতি যথেষ্ট আকৃষ্ট ডালিম। মঠ মন্দিৰত ঘূৰি ফুৰে। মানুহৰ ভিতৰৰ পৰা যেতিয়া ধৰ্মৰ প্ৰতি এটা আকৰ্ষণ জাগৃত হয়, তেতিয়া মানে কোনেও ৰখাব নোৱাৰে। আচলতে বিশ্বাস আৰু ভক্তিটো তেনেকুৱা এটা বস্তু। আপুনি ইমান মন্দিৰত যায়, কি কাৰণে যায়? কিবা এটা নিজৰ মনটোকে মানে এটা টানি থাকে। এইটো মন্দিৰ গৈ দেখা পালোঁ, এইটো মন্দিৰত যোৱাৰ কাৰণে এটা হেঁপাহ হৈ যায়, কাৰণ গ'লে না কিবা এটা মানে ভাল এটা ৰিজাল্টে পাওঁ। একচুৱেলি সেইটো কাৰণে মই মন্দিৰবিলাকত যাই থাকোঁ। কাৰণ এই মন্দিৰত মই যেতিয়া যাওঁ বাইদেউ, মই তাৰে গোটেই তত্বাৱধানটো লওঁ। তাত শিৱৰ তাতে আহিলোঁ। শিৱৰ তাতে আহি মই পূজাৰীজনক সুধিলোঁ, আমি শিৱৰ তাতে কিয় আহিলোঁ? তাত গোটেই তন্ন মই বিচাৰোঁ যে এনেকুৱা সোমবাৰে আহিব লাগে বা এনেকুৱা এইটো বা এইটো এনেকুৱা হয়, তেনেকুৱা গোটেই তন্ন লওঁ। বা মই বগলাত গ'লোঁ, মংগলৰ অধিষ্ঠানী বগলামুখী, তাতো মই গৈছোঁ, তাতো মই পুৰোহিতক সুধিছোঁ। কামাখ্যাত গ'লে দশমহাবিদ্যা, তাৰমানে মই দশমহাবিদ্যা গোটেইখিনি মই দৰ্শন হ'লেও ক'ব পাৰিম। মানুহৰ আস্থা আৰু বিশ্বাসটো বহুত এটা বেলেগ বস্তু। যেতিয়া আপোনাৰ ভিতৰৰ পৰা সেই বস্তুটো নিশ্চিত হয় নহয়, কোনেও ৰখাব নোৱাৰে। মইতো সদায় কওঁ যে আপোনাৰ ভাল লগা ঠাই কি বুলি যদি কোনোবাই মোক প্ৰশ্ন কৰে, মই ক'ম মন্দিৰ। বিৰাট ভাল পাওঁ মন্দিৰলৈ যায়। মন্দিৰে আমাৰ ঘৰ বুলি ক'ব। সঁচা, মানে হৃদয়ৰ ঘৰ মন্দিৰ আৰু এনেকুৱা কথা। যিকোনো বেয়া কথা এটাত মনত বেয়া লাগিলে, দুখ লাগিলে, মন্দিৰত গ'লে মনটো ভাল লাগি যায় আৰু তেনেকুৱা। আচ্ছা, ফেচবুকৰ জগতখনলৈ ডালিমৰ আগমন 4 মাহ, কেনে লাগিছে এইটো? এতিয়া মানে মোৰ কিন্তু সঁচাকৈ ভাল লাগে। যিখিনি মানুহ পাইছিলোঁ মানে সেই মানুহখিনিৰ পৰা মানে মই বহুত আগ্ৰহ হেঁপাহে মোক মানে তেখেতসকলে আঁকোৱালি লৈছে অতি সোনকালে। 3 মাহ 4 মাহ মানুহ লগ পোৱা যায়। এই জগতখনে বহুত মানুহক মানে মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলে, বহুত মানুহৰ সৈতে এটা আত্মীয়তা গঢ়ি তোলে। মানে কি ক'ম আৰু, বহুত ভাল লাগে। আচলতে এইখন জগত প্ৰিয় এখন জগত। যদি আপুনি শালীনতা বজাই ৰাখিব পাৰে, যদি আপুনি ভদ্ৰভাৱে থাকে, যদি আপুনি সামাজিক দায়বদ্ধভাৱে কাম কৰে, তেতিয়াহ'লে এইখন জগত আটাইতকৈ সুন্দৰ এখন জগত। গতিকে ভাল লাগিল ডালিম, আপুনি আজি আহিল। এইখন জগতৰ বিষয়ে মানে কৈ শেষ কৰিব নোৱাৰা এখন জগত। আচলতে আমি সকলোকে এতিয়া কৈছোঁ, আমি সকলোৱে এক খোজ হৈ আমি ধৰাধৰিকৈ আগবাঢ়িব লাগে, কাৰণ যাতে আমাৰ কোনো পিছ পৰি নাথাকে। কিন্তু আমি সকলোকে মুকলি মঞ্চ এখন, হয়নে নহয়? কিন্তু মানে সামাজিক দায়বদ্ধতাখিনি পালন কৰি ৰাখিব লাগে, বৰ্তাই ৰাখিব লাগে আৰু শালীন হ'ব লাগে, সেইটোৱে। আৰু ডালিমৰ ল'ৰা ছোৱালী 2টা ল'ৰাই চাকৰি কৰে, ছোৱালীক বিয়া দিলে, তেনেকুৱা নালাগে, একদম সৰু ল'ৰা যেন লাগে। আৰু মানে ডালিমৰ মিছেছটো একদম মানে সৰু ছোৱালী যেন লাগে মানে। আৰু নিজক এনেকৈ ফিট কৰি ৰাখিব পৰাটো এটা বহুত ডাঙৰ আৰ্ট, যিটো আমাৰ কোৱা হয় যে এইটো এটা ডাঙৰ কলা। গতিকে এনেকৈ সুস্থ হৈ থাকক, মানুহক সেৱা কৰি থাকক, আৰু কি
ইউটিউবৰ বা ফেচবুকৰ জগতখনতো নিজৰ চিনাকি দি আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ।